শিক্ষক হ'ল এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ বিলাব পাৰে। এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত নিজৰ পিতৃ মাতৃৰ যিমান অৰিহণা থাকে তাৰ সমানেই অৰিহণা থাকে এজন শিক্ষাগুৰু। গতিকে এজন শিক্ষাগুৰুৱে নিজৰ শিক্ষকতা জীৱনৰ অন্তিম দিনটোত কুলাই পাচিয়া নধৰা মৰম আৰু আন্তৰিকতা লাভ কৰাটো নিতান্তই প্ৰয়োজনীয়। আৰু আজি আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এই সকলোখিনি কথাই আখৰে আখৰে পালন কৰি উদযাপন কৰা এখন আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভা। হয়, মোৰ দেউতাৰ ৰাজহুৱা বিদায় সভা। Hey everyone, welcome back to my YouTube channel. তেতিয়াহ'লে আহক সেই দিনটোৰ আগদিনাৰ কিছু দৃশ্যাংশৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দিনটোৰ আৰম্ভণি হ'ল ট্ৰেক্টৰত ঝাউচৰি অনাৰ পৰা। তাৰ পাছতে মাছ কাটি থকা হৈছে আৰু দেউতাক যিখিনি মানুহে পিছদিনা সম্বৰ্ধনা জ্ঞাপন কৰিব নোৱাৰে তেওঁলোকে আগদিনা আহি নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু ইয়াৰ পাছত পিছদিনা হ'বলগীয়া আৰম্ভণি গীতৰ প্ৰিপাৰেশ্যন কৰি থকা হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে শাক পাচলি গোটা লাড়ু পিঠা বনোৱা সকলো কাৰ্য উখল মাখল পৰিৱেশেৰে সম্পন্ন কৰা হ'ল। চিন পোৱা নাই এইটোৱে তেতিয়া যে মাছ চাছ বাছে খালৰ ওচৰত। আৰু বাটত মাৰিবলগীয়া বেনাৰখন সম্পূৰ্ণৰূপে বহুৱাৰ পাছত পিছদিনাৰ অপেক্ষাৰে দিনটোৰ সামৰণি মাৰিলোঁ। চ' আজি হ'ল সেই বিশেষ দিনটো। এয়া আপ্যায়নস্থলী আৰু এইফালে ৰংগমঞ্চখন আছে আৰু প্ৰায় 2000 মানুহক আপ্যায়ন কৰিব পৰাকৈ সজাই থকা হৈছে। মই 1989 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কৃষক মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰোঁ। পঞ্চম শাখাৰ বিপৰীতে সম্পূৰ্ণ 6 বছৰ কাল আচলতে মই অবৈতনিকভাৱে কাম কৰিবলগীয়া হৈছে আৰু ইয়াৰ পিছতেই মই 2003 চনৰ পৰাহে বেতন পোৱা শিক্ষক হিচাপে পৰিগণিত হওঁ। এইটো পলাইছি ই কাম কৰিব দিলেও আকৌ পলাল। এই দিয়া যে কিন্তু কষ্ট কৰি আছে চলিটো। শিখৰ এটা খুৱাম বুলি কৈছোঁ। এইটো এনে ব্লকত যাব মানে। দেউতাই দিনটোৰ আৰম্ভণি কৰে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ আৰু ইয়াৰ পাছত দেউতাৰ বিদ্যালয়ৰ শিক্ষাগুৰুখিনিয়ে তেওঁক আদৰি নিবৰ বাবে ঘৰত উপস্থিত হয়।
আচলতে আমাৰ নিঙাজা কৃষক উচ্চ মাধ্যমিক বিদ্যালয়খন আমাৰ জিলাৰ ভিতৰতে নহয় প্ৰায় ৰাজ্যৰ ভিতৰতে এখন উচ্চ স্থান লাভ কৰা বিদ্যালয়। নিঙাজা কৃষক হাইস্কুলৰ স্মৃতিৰ কথা কৈ শেষ কৰিব নোৱাৰি। প্ৰতি বছৰে পালন কৰি অহা 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস, হাতে হাঁহ, সৰস্বতী পূজা, বহাগৰ এদিন আদি উৎসৱৰ যিটো উখল মাখল পৰিস্থিতি, সেইটোৱেই আমাক আচলতে বৰ আনন্দ দিয়ে। সেইটো মই কোনোদিনে পাহৰিব নোৱাৰোঁ। মই সুদীৰ্ঘ 40 বছৰ কাল চাকৰি কৰি 2022 চনৰ 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰোঁ। অৱশ্যে মোৰ অৱসৰৰ লগে লগে বিদায়টো লোৱা নাছিলোঁ। মই সমূহীয়া বিদায় লোৱা নাছিলোঁ। সমূহীয়া বিদায়টো লওঁ মই 17 ডিচেম্বৰ 2022। আৰু সেই দিনটোত মই যিখিনি সহায় সহযোগিতা পাইছোঁ সেইখিনি মই কৈ শেষ কৰিব নোৱাৰোঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু ওচৰ চুবুৰীয়াৰ সৈতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক যিখিনি সহানুভূতি আৰু সহৃদয়তা প্ৰকাশ কৰি মোৰ কামখিনি কৰাত সহায় কৰিছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক কোনোদিন মই পাহৰিব নোৱাৰোঁ। এহেঁতৰ আৰু বেলেগ কাম নাই, এই বেলেগৰ বিদায়। এহেঁতে পুৰাকৈ ফটো উঠাত ব্যস্ত আৰু ফটো মাৰা মানুহ। কি হ'ব ৰাম ৰাম। মই কিবা এটা ক্লিপ লৈ আছো। प्रस्तापिता यार ब्रह्माण्ड सुनशंकर प्रभृति देवै सदा वन्दिता स्वामं पातु सरस्वती भगवती विश्वेषु जनेभ्यः। परिचालना समितिर सन्मानीय सदस्यসকল, আজিৰ সভাত উপবিষ্ট অভিভাৱক অভিভাৱিকাসকল, সন্মানীয় পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাত উপবিষ্ট সন্মানীয় ভদ্ৰমণ্ডলী, আজিৰ এই সভাত উপবিষ্ট আজিৰ সভাৰ আকৰ্ষক বিদায় প্ৰাৰ্থী মাননীয় হৰেশ্বৰ দেৱশৰ্মাদেৱ। আমি আৰম্ভণি গীতৰ শিল্পীসকলক আৰম্ভণি গীতেৰে এই সভাৰ কাৰ্য আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ বাদ্যশিল্পীসকলেও তেখেতসকলক সহযোগ কৰি আৰম্ভণি গীতটো কৰিব।
ঘৰকলৈকে মাতিছোঁ মই কৈছোঁ আমি ইয়াৰ পৰা 2টা মানে বাজিব এনে হওঁতে তুমি অলপ সোনকালে আহিবা এতিয়া নাহিলোঁ কথা নাই মই তাৰপিছত মই ইয়াত উপস্থিত সমূহ আমাৰ ঘৰত ইয়াৰ পিছত নিমন্ত্ৰণী শৰাই আগবঢ়াল সকলোৱে গ'লে গৈ আমাৰ পৰিয়ালটিক এতিয়া আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ লিখাও আছিলে সেই ষ্টেজৰ পৰা হয়চ শৰ্মাক উঠাই অনা হৈছে একে পৰ্যায় কিন্তু হয়চ শৰ্মাই মোমায়েকৰ ঘৰত থাকি পৰিছে মই মোমায়েকৰ ঘৰত থাকি পৰিছোঁ ঘৰুৱা অৱস্থাৰ কাৰণে আমি ঘৰত পঢ়িব পৰা নাছিলোঁ ঘৰত পঢ়াৰ পৰিৱেশ আমাৰ নাছিল দুটাৰে এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ অন্তত বিদ্যালয়ৰ অনুষ্ঠান সমাপ্ত হয় এতিয়া চাওঁ আহক ঘৰৰ পৰিৱেশ
মাননীয় শৰ্মাদেৱৰ এই দীঘলীয়া সফল কৰ্মজীৱনৰ লগত জড়িত তেখেতৰ গুণমুগ্ধসকলক এই মুহূৰ্তত পৰিয়ালৰ ফালৰ পৰা সামান্যভাৱে কৃতজ্ঞতা জ্ঞাপনৰ প্ৰয়াসেৰে পৰিয়ালবৰ্গৰ উদ্যোগত গাঁওবাসী ৰাইজৰ সহায় সহযোগত এক কৃতজ্ঞতা আৰু আদৰণি অনুষ্ঠানৰ আয়োজন কৰিছিল। আজিৰ এই অনুষ্ঠানটি পৰিচালনাৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমি আদৰণি জনাব ওলাইছোঁ এজন অৱসৰী কৰ্মচাৰী কৰিব কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়লৈ লৈ গৈছিল আৰু সেই ব্যক্তিজনৰ কথাত শ্ৰদ্ধাৰ আমাৰ শৰ্মা ছাৰক আমি এই মুহূৰ্তত কলিতাৰ আঞ্চলিকবাসী ৰাইজৰ সন্মুখত তেখেতক আমি সুস্থ শৰীৰে আমাৰ বুঢ়া ছাৰে যেনেকৈ লৈ গৈছিল ঠিক তেখেতে তেনেদৰে ঘূৰাই পাইছিলে নাই তেখেতে হয়তো ক'ব নোৱাৰিব কাৰণ তেতিয়া তেখেত নাছিল। যেতিয়া মই পাইছিল তেতিয়াৰ তেখেত সেই মানুহজন হয়নে নহয় ভালদৰে চাই লওক আৰু মই তেখেতৰ হাতত তেওঁক অৰ্পণ কৰিছোঁ যাতে অনাগত দিনত বাইদেৱে তেখেতক অধিক পৰিমাণে যত্ন লওক, সুস্বাস্থ্য ৰাখক, সমাজৰ লগত জড়িত কৰি ৰাখক, স্কুলৰ লগত জড়িত কৰি ৰাখক, এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সদৌ শেষত সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি আজি সভাৰ সামৰণি ঘোষণা কৰিছোঁ। যিখন বিদ্যালয়ত মই কাম কৰিলোঁ সেই বিদ্যালয়খনৰ বিষয়ে মই কোনোদিনেই পাহৰিব নোৱাৰোঁ। সেইখন বিদ্যালয়ে ইয়াতকৈও বেছি উন্নতি লাভ কৰক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিদ্যালয়খনৰ গুণগৰিমা অটুট থাকক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয়তু লেঙেৰা কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়। Hey guys, what is up? আশা কৰো সকলোৰে ভাল আৰু যদি ভিডিওটো চাই ভাল পালে do subscribe, যদি বেয়া পালে তেতিয়াও subscribe কৰিব কাৰণ বহুত কষ্ট হৈছে। আৰু ৰাতুল দাদাক ধন্যবাদ কাৰণ প্ৰতিটো DSLR ভিডিও ৰাতুল দাদাই কৰি দিয়া আৰু হেডছ অফ মেন হেডছ অফ আৰু মুকুট দাদা কুকিল দাদা ধন্যবাদ। ঘৰৰ চলি আৰু কৰবাই লাগব ভাই। সো বাকি ঠিক আছে, লগ পাম পুনৰ নতুন ভিডিওটো লাইক কৰিব আৰু এটা কমেন্ট কৰি দিব যাতে এলগৰিদমে পুশ কৰে। বাই বাই।